গৈ পেলাই সমাধি ক্ষেত্ৰত তাতেও হৈ থাকে। চ' কোনো মুছলিম, কোনো হিন্দু, কোনো খ্ৰীষ্টান নাই, সকলোৱে ধূপ চাকি জ্বলাই জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাইছে। মানে কোনো বান্ধিও ৰখা নাই, কোনো খোৱা খাদ্য দিয়া নাই, যাতে এনেকাই থাকে। আচলতে এইটোতো ক'ব গ'লে মানে কি ক'ম আৰু এইটো জুবিন দাই বুলি ক'ব লাগিব। এতিয়া ভগৱানৰ আমি সেনেকাই ভাবোঁ মানে এতিয়া। আৰু জুবিন দাই প্ৰকৃতি প্ৰেমী আছিল, গতিকে চবকে প্ৰকৃতিকে প্ৰেম কৰিছিল। গতিকে এতিয়া প্ৰকৃতিৰ যিবোৰ মানে ধৰি লওক পাৰ চৰাই হওক, কিবা বেলেগে হওক, মানে এতিয়া জুবিন দাক তেওঁলোকেও প্ৰেম কৰিছে। অসমত জুবিন দা নোহোৱাকৈ আজি বহুকেইটা দিন পাৰ হ'ল। গোটেই অসমখন স্তব্ধ হৈ পৰিছে জুবিন দা নোহোৱাকৈ। আমি উপস্থিত আছোঁ জুবিন দাৰ সমাধি ক্ষেত্ৰত, আৰু ইয়াত এটা অলৌকিক ঘটনা আমি পৰিলক্ষিত দেখা পাইছোঁ। জুবিন দাৰ অন্ত্যেষ্টিক্ৰিয়াৰ শেষ যোনটো ঠাই, য'ত জুবিন দাৰ শৰীৰটো জ্বলাই দিয়া হৈছিলে, সেই ঠাইডোখৰত কেইবাটাও পাৰ চৰাই বহি থকা দেখা পাইছোঁ। ইয়াত যিসকলে মিস্ত্ৰী মানুহ আছে, যিসকলে কাম কৰি আছে দিন ৰাতি, তেওঁলোকৰ পৰা আমি জানিব পাৰিছোঁ 6টামান পাৰ চৰাই তাতে আছে। কিন্তু আমি কেমেৰাত পৰিলক্ষিত কৰিছোঁ আমাৰ এইটো এংগলৰ পৰা, তাতে এটা দেখা পাইছোঁ আৰু ভিতৰত আছে কেইটা। কিন্তু তাৰ পৰা সিহঁতে আঁতৰি নাযায়, আৰু কোনোবাই সিহঁতক বান্ধিও ৰখা নাই। এই ক্ষেত্ৰত এতিয়া সৃষ্টিকৰ্তাৰ অলৌকিক শক্তি বুলি ক'ব লাগিব। এতিয়া পোনপটীয়াকৈ এই ঠাইখনত জুবিন দাৰ সমাধি ক্ষেত্ৰত এগৰাকী দাদাৰ লগত আমি কথা পাতিম। তেওঁ ইয়াতে দোকান কৰি আছে, আৰু প্ৰতিটো ঘটনাৰ প্ৰতিটো বস্তু তেওঁ পৰিলক্ষিত কৰি আছে। মানুহবিলাক আহি আছে, প্ৰতিদিনে হাজাৰ হাজাৰ মানুহ আহি আছে, সৰ্বধৰ্ম প্ৰাৰ্থনা কৰি আছে যাতে জুবিন দাৰ আত্মাৰ চিৰশান্তি হয়। আৰু জুবিন দাৰ আত্মাৰ চিৰশান্তিৰ উদ্দেশ্যেৰে সকলো মানুহ ইয়াত একত্ৰিত হৈ প্ৰতিদিনে হাজাৰ হাজাৰ মানুহ জুবিন দাৰ কাৰণে দোৱা কৰিছে। আৰু জুবিন দাৰ শেষ যোনটো ঠাই, জুবিন দাৰ অন্ত্যেষ্টিক্ৰিয়াৰ শেষ যোনটো ঠাই, তাত পাৰ চৰাই দেখা পাইছোঁ, আমি বহি থকা দেখা পাইছোঁ। সিহঁতক কোনো বান্ধি ৰখা নাই, সিহঁতে নিজৰ ফালৰ পৰাও তাৰ পৰা আঁতৰি যোৱা নাই। এই ক্ষেত্ৰত আমি পোনপটীয়াকৈ এগৰাকী দাদাৰ সৈতে কথা পাতিম। হয় দাদা, নমস্কাৰ জনাইছোঁ আপোনাক। হয়, নমস্কাৰ। আমি দেখা পাইছোঁ, আমি তাতে প্ৰত্যক্ষ কৰিছোঁ জুবিন দাৰ অন্ত্যেষ্টিক্ৰিয়াৰ শেষ যোনটো ঠাই, য'ত জুবিন দাৰ শৰীৰটো জ্বলাই দিয়া হৈছিলে, তাতে আমি পাৰ চৰাই দেখা পাইছোঁ। এই পাৰ চৰাইটো আচলতে সৃষ্টিকৰ্তাৰ কিবা অলৌকিক শক্তি নে জুবিন দাক ভাল পাই আহিছে? এই ক্ষেত্ৰত আপোনাৰ মনৰ ভাৱটো কি, আপুনি কি ভাবে? আপুনি অলপ আমাক ক'ব। আচলতে এইটোতো অলৌকিকে বুলি ক'ব লাগিব, কাৰণ জুবিন দাও প্ৰকৃতিপ্ৰেমী আছিলে। যিহেতুকে আমিতো ইয়াতে বহুত দিনে দোকান দিলোঁ। দোকান দিয়াৰ ক্ষেত্ৰত মানে দেখি পাই আছোঁ প্ৰায়ভাগে মানে এটা পেচা, লক্ষী পেচা না বেলেগ পেচা নাজানো। আচলতে ইটো চাইডেদি ওপৰেদি প্ৰায়ভাগে অহা যোৱা কৰি থাকে। আমি যেদিন দেখা পাইছোঁ ইয়াতে সেই ফেঁচাটো ইয়াতে বহে না? নাই, ইপানেদি অহা যোৱা কৰি থাকে, ইপানে ক'ৰবাত বহে মানে। তাৰপিছত সদায় এটা টাইমতে আহে, অলপমান সন্ধিয়া হোৱাৰ লগে লগে, এন্ধাৰ হোৱাৰ লগে লগে আহে। আৰু ইয়াত যিবোৰ বহুত বস্তু আহে, মানে এনেকুৱা পাৰ চৰাই হওক বা কুকুৰবিলাকে হওক, এই তাত গৈ পেলাই সমাধি ক্ষেত্ৰত তাতেও হৈ থাকে। নাই, এই ক্ষেত্ৰত জুবিন দা প্ৰাকৃতিক প্ৰেমিক আছিল। জুবিন দা সকলোকে ভাল পাইছিল। জুবিন দা মানৱ সমাজৰ এক বেলেগ উদাহৰণ বুলি ক'ব পাৰি। সৃষ্টিকৰ্তাৰ এক আশীৰ্বাদ স্বৰূপ জুবিন দাক আমি ক'ব পাৰি। আৰু জুবিন দাৰ সেই ঠাইখনত যিহেতু পাৰ চৰাই আমি দেখা পাইছোঁ অলৰেডি, আৰু বহুতে এটা মন্তব্য কৰিছে যে পাৰ চৰাইবিলাক ইয়াৰ তাৰ পৰা আঁতৰি নাযায়। হয়, আপুনি কি পৰিলক্ষিত কৰিছে? পাৰ চৰাইকেইটা তাতে থাকে নে গুচি যায় কেতিয়াবা? হয়, আঁতৰি নাযায়, ইয়াতে থাকে। আৰু ইয়াতে মানে অহা যোৱা কৰি থাকে পাৰ চৰাইবিলাক, বেলেগ বেলেগো আহে, আৰু যিবিলাক থাকে আৰু বেলেগ বেলেগ এনেকুৱা ধৰি লওক অহা যোৱা কৰি থাকে আৰু মানে। আমি ভিতৰ ভাগত জুবিন দাৰ য'ত জুবিন দাৰ শৰীৰটো জ্বলাই দিয়া হৈছিলে, তাতে আমি দেখা পাইছোঁ। আমি স্ক্ৰীণতো দেখাই আছোঁ, তাতে বগা কালাৰৰ পাৰ চৰাই বহি আছে। আৰু সেই চৰাইকেইটাক কোনেও বান্ধি ৰখা নাই, কিন্তু সিহঁতক কোনোবাই খাদ্য দিয়ে নে সিহঁতে খোৱা লোৱা নোহোৱাকৈ তাতে বহি থাকে? নাই, তাতে সেনেকাই থাকে। মানে কোনো বান্ধিও ৰখা নাই, কোনো খোৱা খাদ্য দিয়া নাই, তাতে এনেকাই থাকে। আচলতে এইটোতো ক'ব গ'লে মানে কি ক'ম আৰু এইটো জুবিন দাই বুলি ক'ব লাগিব। এতিয়া ভগৱানৰ আমি সেনেকাই ভাবোঁ মানে এতিয়া। আৰু জুবিন দাই প্ৰকৃতিপ্ৰেমী আছিল, গতিকে চবকে প্ৰকৃতিকে প্ৰেম কৰিছিল। গতিকে এতিয়া প্ৰকৃতিৰ যিবোৰ মানে ধৰি লওক পাৰ চৰাই হওক, কিবা বেলেগে হওক, মানে এতিয়া জুবিন দাক তেওঁলোকেও প্ৰেম কৰিছে। হয়, আমি এই ক্ষেত্ৰত আপোনালোকে কি ভাবে? জুবিন দাৰ অন্ত্যেষ্টিক্ৰিয়াৰ শেষ যোনটো ঠাই, য'ত জুবিন দাৰ শৰীৰটো জ্বলাই দিয়া হৈছিলে, তাতে পাৰ চৰাই বহি থাকে। আৰু ইয়াৰ মানুহখিনিয়ে জানিব দিয়া অনুসৰি সেই পাৰ চৰাইকেইটাক কোনেও খাদ্য দিয়া নাই, অথবা কোনোবাই বান্ধিও ৰখা নাই, সিহঁতে গুচি নাযায়। তাতে জুবিন দাৰ সেইখিনি ঠাইত দিন ৰাতি বহি থাকে। এতিয়া এই ক্ষেত্ৰত আপুনি কি ভাবে? এই ভিডিঅ'টো যোনে যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰক, আৰু গোটেই অসমবাসীক জনাই দিয়ক এই জুবিন দাৰ সমাধিৰ ক্ষেত্ৰত
মানে গোটেই ৰাতি মানুহ আহে নে গোটেই ৰাতি গোটেই ৰাতি। গোটেই ৰাতি দিনটোৰ পৰা ৰাতিটো নন ষ্টপ ইয়াতে মানুহ হৈয়ে থাকে মানে এতিয়া ক'বলৈ গ'লে মই লাইফত ফাৰ্ষ্ট টাইম দেখিছোঁ এনেকৈ এটা মন্দিৰ ক'ব লাগিব এতিয়া মানে য'ত নেকি মই ধৰি লওক কোনোবা মুছলিম সম্প্ৰদায়ৰ মানুহ হ'লে মানে তেখেতলোকক পূজা কৰা দেখা নাছিলোঁ মই ইয়াতে মানে সেনেকুৱা শ্ৰদ্ধাঞ্জলি জনা দেখা নাছিলোঁ তেখেতে হয়তো ধূপ বা কেণ্ডেল লগাইছিলে কিন্তু ইয়াত আহি এনেকুৱা দেখিছোঁ কোনো মুছলিম কোনো হিন্দু কোনো খ্ৰীষ্টান নাই সকলোৱে ধূপ চাকি জ্বলাই জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাইছে হয় ইয়াৰ পৰা আমি স্পষ্ট বুজিব পাৰিছোঁ যে জুবিন দা কেনেকুৱা প্ৰকৃতিৰ মানুহ আছিলে প্ৰকৃতিক ভাল পাইছিলে মানৱ সমাজক ভাল পাইছিলে কাৰোবাক জাতিভেদ বুলি দেখা নাছিলে সকলোকে সমান ভাল পাইছিলে এইখিনিতে আপোনালোকৰ কি মন্তব্য সকলোৱে এবাৰ কমেণ্ট কৰিব আৰু এই ভিডিঅ'টো যোনে যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰিব কিয়নো এই অলৌকিক ঘটনাটো সৃষ্টিকৰ্তাৰ অলৌকিক ঘটনাটো সকলোৱে যাতে জ্ঞাত হয় যে জুবিন দাৰ শেষ যোনটো ঠাই অন্ত্যেষ্টিক্ৰিয়াৰ শেষ য'ত ঠাই তাতে পাঠ চৰাই বহি থাকে পাঠ চৰাইকেইটাক কোনো বান্ধি ৰখা নাই সিহঁতৰ খোৱা লোৱাও সিমান নাই গুৰুত্ব নাই মানে সিহঁতে বহিয়ে থাকে গতিকে আপোনালোকৰ আজিলৈ ইমানেই পৰৱৰ্তী আকৌ লগ পাম আপোনালোকৰ সৈতে